নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 মে। ৰাজ্যত অৰুণোদয় আঁচনিৰ 5টা নতুন নিয়ম প্ৰযোজ্য হ'ল। সকলোৰে একাউণ্টত ৩,০০০ টকা সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নিয়ম ঘোষণা কৰিলে। হিমন্ত বিশ্ব শৰ্মা লগতে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 23 নং কিস্তি ২,০০০ টকাৰ পৰিৱৰ্তে ২,৭৫০ টকা সোমাই দিব। আত্মগত প্ৰতিজন মহিলা বেংক একাউণ্টত ৩৫,০০০ টকা সোমাই দিব। যদি আপুনি ১০,০০০ টকাৰ চেক পোৱা নাছিলে, ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৬টা নতুন সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। 5টা নিয়ম মানিলেহে লাভ কৰিব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টা নতুন নিয়ম ঘোষণা কৰিছে। এই 5টা নতুন নিয়ম মানিলেহে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিব। লগতে লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব। তালিকাৰ পৰা ৯,০০০ টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত ৯,০০০ টকা আপুনি আগতে পোৱা নাছিল নেকি? তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীৰ একাউণ্টত ৯,০০০ টকাৰ লগতে ৩,০০০ টকা একেলগতে ১২,০০০ টকা সোমাই দিব। যিসকল হিতাধিকাৰীয়ে ৯,০০০ টকা পাইছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত ৩,০০০ টকা সোমাই দিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। প্ৰথমটো নিয়ম, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক। অৰুণোদয় আঁচনিৰ প্ৰথম নিয়ম হৈছে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ নিয়ম। আগতে অৰুণোদয় আঁচনিত যিজন ব্যক্তিয়ে আবেদন কৰিছিল অকল সেইজন ব্যক্তিৰ আধাৰ কাৰ্ড হ'লেই হৈ গৈছিল। কিন্তু এতিয়াৰ পৰা ঘৰৰ সকলো সদস্যৰে আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। দ্বিতীয় নিয়ম, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব আপোনাৰ। তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টৰ ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব। আপোনাৰ বেংক একাউণ্টৰ ডিবিটিৰ মাধ্যমটো অন হৈ আছে নে নাই সেই আপুনি প্ৰথমতে চেক কৰক। কিয়নো চৰকাৰৰ ফালৰ পৰা ডিবিটিৰ জৰিয়তে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত টকা প্ৰদান কৰে। আপুনি কেনেকৈ চেক কৰিব? বেংকত গৈ চেক কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ আছে নে নাই। চতুৰ্থ নিয়ম, পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰিয়াল ব্যক্তি আছে তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব। পঞ্চমটো নিয়ম, সকলো নথি পত্ৰ আপডেট হৈ থাকিব লাগিব। সকলোখিনি নথি পত্ৰ আপুনি আপডেট কৰি ৰাখিব লাগিব। যদি আপোনাৰ নাম বা ডেট অফ বাৰ্থ ভুল হৈ আছে তেনে ক্ষেত্ৰত এই আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব। এইখিনি আপুনি সম্পূৰ্ণকৈ চাই লওক। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা সোমাই দিব। কিন্তু এই টকা কেতিয়া সোমাব? ২ দিনৰ ভিতৰতে বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখত সোমাই দিয়া হ'ব। যেতিয়াই ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী পকীকৰণৰ তালিকাত সোমাইছে বহু হিতাধিকাৰীৰ নাম। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন হ'ব চৰকাৰী কৰৰ তালিকাৰ পৰা। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? আপোনাৰ নাম চৰকাৰী কৰৰ তালিকাৰ পৰা কৰ্তন হ'ব নে নাই আপুনি প্ৰথমতে চাই লওক। কোনে কোনে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব? যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কেঁচা ঘৰত থাকিলেহে পাব আপুনি চৰকাৰী পকীকৰ। জীৱিকা সুখে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহুদিক হৈছে। জীৱিকা সুখেও আপোনাৰ গাঁও বা অঞ্চলত গৈ চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰাই দিছিল নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। কিয়নো লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। গুৱাহাটীৰ ফটোমাৰীৰ যথমতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সুখী বাইদেউসকলে। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী আৰু গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ফুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। আপুনি এতিয়াও কেঁচা ঘৰত আছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। ১ টকাও নিদিয়াকৈ যোগ্য পৰিয়ালে লাভ কৰিব চৰকাৰী পকীকৰ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী কৰৰ সুবিধা। নতুনকৈ ১৫ লাখ পৰিয়ালে লাভ কৰিব PMAY অধীনত চৰকাৰী কৰ। ১৫ লাখ পকীকৰক লৈ চৰকাৰে অনুমোদন দিছে। প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা কিয়নো 15 লাখ হিতাধিকাৰীক চৰকাৰী কৰ দিয়াৰ বাবে অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি আপুনি চৰকাৰী কৰ পোৱা নাই চৰকাৰী কৰ বাবে জিঅ' টেকিং কৰি থৈ দিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক যদি আপুনি চৰকাৰী কৰ পোৱা নাই বা আপোনাৰ ঘৰত পকী কৰ নাই তেনে ক্ষেত্ৰত আপুনি এজন শুদ্ধ বা আপুনি এজন যোগ্য ব্যক্তি সেয়েহে অতি শীঘ্ৰে চৰকাৰী কৰ টকা ৰিলিজ কৰা হ'ব যেতিয়া বাজেটটো মুকলি কৰে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে কৃষকসকলক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে যদি আপুনি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচনৰ চাউল সংগ্ৰহ কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যিসকলে সংগ্ৰহ কৰিছে সেইসকলে হিতাধিকাৰীৰ বাবে নতুন নিয়ম প্ৰযোজ্য কৰিছে চৰকাৰৰ ফালৰ পৰা ই কৈছো নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল যিসকলে হিতাধিকাৰী এতিয়ালৈকে ৰেচন কৰি ই কৈছো কৰা নাই সেইসকল হিতাধিকাৰীৰ বাবে বেয়া খবৰ আহি পৰিছে যদি আপুনি ৰেচন পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰ কৰি লওক ই কৈছে অন্যথা বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা ৰেচন কাৰ্ডৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব পাৰে চলি আছে অন্ন সেৱা দিন নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন 1 তাৰিখৰ পৰা নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে আপুনি ৰেচন ল'বলৈ যাওঁতে কেইবাটাও নতুন নিয়ম মানিব লাগিব ৰেচনৰ দোকানী চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ ডায়াল কৰক 1800345369 নম্বৰতে ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত হেল্পলাইন নম্বৰটো হৈছে 1967 এইটো নম্বৰতে কল কৰি দিব পাৰিব অভিযোগ নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য ৰেচন সংগ্ৰহ কৰিবলৈ ই পষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আহিব লাগিব ফলক নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি 1 জনৰ পৰা 10 জনৰ ভিতৰতে ই কৈছে কৰিব লাগিব আৰু ৰেচন কাৰ্ড থাকিলে চেনি তেল নিমখ লগতে লাভ কৰিব পাৰে মিঠাতেল আৰু 1 জনৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত কেইবাটাও নতুন নিয়ম সলনি হ'ব কি নিয়ম সলনি হ'ব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ অসমকে ধৰি উত্তৰ পূবত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ 23, 24 আৰু 25 মেত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আপোনাৰ জিলাত বৰ্তমান পৰিস্থিতি কেনেকুৱা আজিৰ দিনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰই 24খনকৈ জিলালৈ জাৰি কৰিছে এলাৰ্ট তালিকাত আপোনাৰ জিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নে নাই কমেণ্ট কৰি জনাই দিয়ক যদি তালিকাত নাম থকা হয়তো আপোনাৰ জিলাত বৰষুণ হোৱা নাই নিশ্চয় আপোনাৰ জিলাৰ নামটো কমেণ্ট বক্সত জনাই দিব বৰপেটা বঙাইগাঁও গোৱালপাৰা কোকৰাঝাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ ধেমাজি কেৱল ইয়াই নহয় লখিমপুৰ গোলাঘাট কাৰ্বি আংলং ডিমা হাছাওতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কাছাৰ হাইলাকান্দি শ্ৰীভূমি পশ্চিম কাৰ্বি আংলং হোজাই কামৰূপ মেট্ৰ বজালি বাক্সা আৰু চিলাঙতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী আৰু দক্ষিণ শালমাৰাতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে প্ৰয়োজন নহ'লে নিশা আপুনি ঘৰৰ পৰা নোলাব যদি আপোনাৰ জিলাত ভয়ংকৰ পৰিস্থিতিৰ বৰষুণ দি আছে ধুমুহা দি আছে নিশ্চয় আপুনি ঘৰৰ পৰা নোলাব সাৱধানে থাকক তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমলৈ আহি আছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ বংগোপসাগৰত তাপমাত্ৰাৰ সৰ্বকালৰ সকলো অভিলেখ ৰাজধানী দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দিল্লীকে ধৰি উত্তৰ আৰু মধ্য ভাৰতত গ্ৰীষ্ম প্ৰবাহে লৈছে ভয়ংকৰ ৰূপ 49 ডিগ্ৰীলৈ বাঢ়িছে গৰমৰ প্ৰকোপ উত্তৰ প্ৰদেশত প্ৰায় স্তম্ভ হৈছেগৈ 47ৰ পৰা 48 ডিগ্ৰী পৰ্যন্ত ৰাজস্থানত তাপমাত্ৰাই চুইছেগৈ প্ৰায় 48.3 ডিগ্ৰী চেলচিয়াছ মহাৰাষ্ট্ৰত প্ৰায় স্তম্ভ 44.8 ডিগ্ৰী চেলচিয়াছ কেৱল এয়াই নহয় দিল্লীৰ প্ৰায় স্তম্ভ হৈছেগৈ 45 পৰা 46 ডিগ্ৰী পৰ্যন্ত মহাৰাষ্ট্ৰৰ নাগপুৰত তাপমাত্ৰাই চুইছেগৈ 45 ডিগ্ৰী চেলচিয়াছ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত তাপমাত্ৰাই চুইছেগৈ প্ৰায় 45.8 ডিগ্ৰী চেলচিয়াছ অসমলৈ আহিছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ আৰু এইবাৰ অসমত ভয়ংকৰ পৰিমাণে গৰমে দহিব ৰাজ্যবাসী সাৱধান হওক আৰু কি নিয়ম মানিব লাগিব ইও বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ছবি জাৰি কৰিছে
তাৰ পিছত অসমবাসীৰ ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিঘাই বিঘাই মাটি বেদখলত নামিছে সন্দেহজনক লোক হয় এটা ফিক ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যজুৰি চলা উচ্চতাৰ মাজতে বেদখলকাৰী দপদপনি চৰকাৰী 70 বিঘা মাটি ভয়াৱহ বেদখলৰ কবলত সৰু সৰু পাহাৰকুৰ সাজে 110টা পৰিয়ালে সজাইছে অবাধ ৰাজত্ব সামগ্ৰী ৰাজচক্ৰৰ ৰঙাগৰা মৌজাত ভয়াৱহ বেদখল 2 নং গৰুমাৰা চৰকাৰী মাটিত এনেকুৱাকৈ ভয়ংকৰভাৱে পৰিস্থিতি হৈছে আৰু ইয়াক লৈ জাৰি কৰা হৈছিল নতুনকৈ SOP অবাধে সাজিছে মছজিদ দোকান আৰু পোহৰ গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত থকা লোকে লাভ কৰিছে চৰকাৰী আৱাসগৃহৰ লগতে বিদ্যুৎ সেৱা বিঘাই বিঘাই মাটি বেদখল কৰা হৈছে আৰু ইয়াৰ মাজতে আন এটা বেয়া খবৰ আহি পৰিছে ৰাজ্যত ভয়ংকৰ পৰিমাণে দখলত ব্যস্ত হৈছে জনতাই তাৰ পিছত অসমবাসীৰ ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মূল্যবৃদ্ধিৰ জুয়ত এতিয়া জনতা জীয়াই থাকিবলৈ ভাবিব লগা হৈছে আপোনাৰ ৰাজ্য বা অঞ্চলত কিমান মূল্যবৃদ্ধি হৈছে কমেণ্ট বক্সত জনাই দিব বিজেপিৰ অন্তৰ্ভুক্ত সকলো মতে মোদীজী থাকিলেই হ'ল মূল্যবৃদ্ধি যিমান হয় হওক তেওঁলোকৰ মতলব নাই ভাৰতবৰ্ষৰ ইতিহাসত কাহানিও নৌপোৱা ঘটনা বৰ্তমান হৈছেগৈ কোনোৱে প্ৰধানমন্ত্ৰীয়ে তেল কমকৈ খাবলৈ কোৱা দেখিছেনে আপুনি নিৰ্বাচনৰ আগত আৰু এতিয়া কথা সলনি হৈছে বিজেপিৰ মূল্যবৃদ্ধি সন্দৰ্ভত বিজেপি কটাক্ষ কৰিছে কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসে হয় জয়প্ৰকাশ দাসে যিটো মন্তব্য কৰিছে মূল্যবৃদ্ধিক লৈ জনতাই কি ক'ব তাৰ পিছত অসমবাসীৰ ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গাঁৱত মূল্যবৃদ্ধি হোৱাই নাই যি হৈছে চহৰত হৈছে বিজেপিৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা গাঁৱৰ ৰাইজে কোনো চিন্তা কৰিবলগীয়া একোৱেই নাই ভালদৰে আছে গাঁৱৰ ৰাইজসকল মূল্যবৃদ্ধি কেৱল চহৰতহে হৈছে আচলতে মূল্যবৃদ্ধি কেৱল চহৰত হৈছে নেকি গাঁৱত মূল্যবৃদ্ধি হোৱা নাই নেকি মূল্যবৃদ্ধিক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰিছে বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে চিলিণ্ডাৰ নহ'লে খৰিত ভাত বনাই খাব বুলি মন্তব্য কৰিছে মূল্যবৃদ্ধি হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া গাঁৱত মূল্যবৃদ্ধি হোৱা নাই যি হৈছে চহৰতহে হৈছে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক so thank you for watching full video